বেক টু মাই ইউটিউব চেনেল। চ' আজি আহিছোঁ এটা এনেকুৱা জেগাত যিটো জেগা খুবেই ইউনিক হয় আৰু গুৱাহাটীৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত আছে এই ঠাইখন। আৰু ঠাইখনৰ নাম হৈছে নিজৰা পাৰ্ক, যিখন আছে জাগিৰোডৰ ফালে। ত' ইতিমধ্যে মই আহি পাইছোঁ। চ' ভিতৰত গৈ আপোনালোকক দেখাব চেষ্টা কৰিম এই ইউনিক প্লেচটো। তো কি আছে কি নাই ভিতৰত গোটেইখিনি জানিব চেষ্টা কৰিম, দেখুৱাম আপোনালোকক। তেন্তে বলক ভিতৰলৈকে আগবাঢ়ো। আৰু ফ্ৰেণ্ডছ, এইখনে হৈছে নিজৰা পাৰ্কৰ মেইন দুৱাৰখন। আৰু দুৱাৰখন ইমান সুন্দৰ আৰু ভিতৰত গৈ কিমান সুন্দৰ হ'ব আপোনালোকে ভাবি চাওক। আৰু সোমাই কি পালোঁ আমি এটা এলিফেণ্ট। আৰু এতিয়া আমি গৈ আছোঁ আগলৈকে, কি আছে গোটেইখিনি দেখুৱাবলৈ। আৰু ফ্ৰেণ্ডছ, ইয়াতে গোটেই দিনটোতে এনেকুৱা বিভিন্ন জাতি জনজাতিৰ গীতবোৰ বজি থাকে, খুবেই ভাল লাগে ইয়াৰ পৰিৱেশটো। আৰু সোমাইকিয়ে দেখিছোঁ সৰুটো এটা নিজৰা। ৱাও, এই ঝৰ্ণাটো দেখিছে? এইটো কোনো কৃত্ৰিম ঝৰ্ণা নহয়, এইটো নেচাৰেল ঝৰ্ণা হয়। দুটা ঝৰ্ণা আছে এনেকুৱা, এটা ডাঙৰ এটা সৰু। কি সুন্দৰ পৰিৱেশ ভিতৰত আপোনালোকে দেখিছে, নিশ্চয় ফিল কৰিছে কি সুন্দৰ এটা পৰিৱেশ ইয়াৰ ভিতৰত। গুৱাহাটীৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত এনেকুৱা এখন পাৰ্ক থাকে বুলি মই ভবাই নাছিলোঁ, শুনিছিলোঁ বহুতৰ মুখত। চ' আজি নিজে আহি পেলাই যেতিয়া মই চালোঁ, মই ফিল কৰিছোঁ সঁচাকৈ খুবেই সুন্দৰ, খুবেই ধুনীয়া। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে দেখিছেই কি সুন্দৰ এটা পৰিৱেশ ইয়াৰে। আৰু ফ্ৰেণ্ডছ, ইয়াতে ৱৰ্কিং ডেজত আহিলে ইমান এটা ভিৰ নাপাব, কিন্তু ছানডে আহিলে বহুতখিনিয়ে ভিৰ পাব। আৰু ইয়াত সোমাই কি আমাৰ টিকট লৈছিল মাত্ৰ 20 টকা, পাৰ হেড 20 টকাকৈ টিকট লয়। আৰু পাৰ্কিঙৰ কাৰণে হয়তো বিচাৰিব পাৰে। চ' মই বাইক পাৰ্কিং কৰিছিলোঁ কাৰণে পাৰ্কিঙৰ ফিজ দিব লগা হোৱা নাই, কিন্তু কাৰ পাৰ্কিং বেলেগ, কাৰৰ কাৰণে বেলেগকৈ ফিজ দিব লগা হ'ব পাৰে। চ' সোমাই কি এনেকুৱা এটা পৰিৱেশ পাম বুলি মই ভবা নাছিলোঁ। সঁচাকৈ খুবেই সুন্দৰ, যিমান মই ভাবি আহিছিলোঁ তাতকৈ বেছি সুন্দৰ এই পাৰ্কখন। আপোনালোকে আহিব পাৰে, আহি ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে ফেমিলিৰ সৈতে, লগ বন্ধুৰ সৈতে। ফ্ৰেণ্ডছ, এইখনেই হৈছে নিজৰা পাৰ্কখন। কি সুন্দৰ চাওক, পাৰ্কৰ ভিতৰতে এখন নেচাৰেল ৱাটাৰফল দেখিবলৈ পাব ইয়াতে। আৰু ল'ৰা ছোৱালীবোৰৰ খেলাৰো সুবিধা আছে ইয়াতে, গোটেইখিনি দেখুৱাই আছোঁ। খুব সুন্দৰ এটা প্লেচ, আপোনালোকে ফেমিলিৰ সৈতে আহি ইয়াতে টাইম স্পেণ্ড কৰিব পাৰে। সুন্দৰ এটা প্লেচ। আৰু ফ্ৰেণ্ডছ, ইয়াতে ল'ৰা ছোৱালী খেলিবৰ কাৰণে ইমানখিনি বস্তু আছে। আৰু ফ্ৰেণ্ডছ, শিশুৰ খেলা ধূলাৰ কাৰণে এইবোৰৰ কাৰণে কোনো এক্সট্ৰা ফিজ নলয় ইয়াতে। যি এণ্ট্ৰি ফিজ ল'ব পাৰ হেড 20 ৰুপিজ, তাৰ ভিতৰতে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ইয়াতে খেলাব পাৰে গোটেই দিনটোৰ কাৰণে। ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক খেলাৰ কাৰণে বহুতখিনি সা সৰঞ্জাম আছে। ত' আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক লৈও আহে, তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ তেওঁলোকে সময় অতিবাহিত কৰিব পাৰিব। হৈছে চিলড্ৰেন পাৰ্ক অলপ আছে কাষত। খুব সুন্দৰ এটা পৰিৱেশ নিজৰা পাৰ্কৰ ভিতৰখন। তো আপোনালোকে যদি ভাবে যে ফেমিলি লৈ আহিব বিচাৰে, তেতিয়াহ'লে আহিব পাৰে। খুব সুন্দৰ এটা টাইম কটাব পাৰে ইয়াতে। আৰু দেখিছে খেলা ধূলাৰ কাৰণে বহুতখিনি সা সৰঞ্জাম আছে শিশুসকলৰ কাৰণে। আৰু ডাঙৰো আহিব পাৰে, আহি টাইম স্পেণ্ড কৰিব পাৰে। অলপ এটা ইউনিক পাৰ্ক হয়, যিহেতু নেচাৰেল ৱাটাৰফল এটা আছে ভিতৰত আপোনালোকে দেখিলে। তো আজিৰ ভিডিঅ'টো এটা সামৰিছোঁ, কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। কিন্তু আজিৰ ভিডিঅ'টো এটা সামৰিছোঁ। থেংক ইউ, বাই বাই।